নাজিৰাৰ গেলেকী আৰক্ষী থানাত প্ৰতিবাদ আটছাৰ শতাধিক আটছা কৰ্মী আৰু চাহ শ্ৰমিকে আৰক্ষী থানাক ঘেৰাও কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। নাজিৰা আটছাৰ সভাপতি সঞ্জয় গোৱালাৰ বিৰুদ্ধে গেলেকী আৰক্ষী থানাত পঞ্জীয়ন হোৱা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এই প্ৰতিবাদ। পুৱাৰে পৰা তীব্ৰ প্ৰতিবাদ সংগঠনটো। চুতীয়া খণ্ডৰ যুৱ সমাজে উদযাপন কৰা বিহু সমিতিত আমাকো অতিথি হিচাপে মাতিছিলে। সেই অতিথিত এই বিহুস্থলীত আমিও উপস্থিত আছিলোঁ, কিন্তু মই সেই বিহুস্থলীৰ পৰা 10:30 মানত মই বিদায় ল'লোঁ। মই ঘৰলৈ গ'লোঁ। পিছৰ পৰ্যায়ত সঞ্জয়ো আছিল, সঞ্জয় গোৱালাও মোৰ লগত আছিলে। তেখেতে নিজৰ ঘৰৰ ওচৰত গাঁৱৰ বিহু বুলি তেওঁ পুনৰ উভতি গ'ল বিহুস্থলীত। পিছতে তেওঁৰ ওপৰত মানে কি 15 বিহু শেষ হ'ল, 15 তাৰিখ দিনটো পাৰ হ'ল, একো খা খবৰ নাপালোঁ। 16 তাৰিখৰ দিনা 12টা বজাত তেওঁ মোক ফোন কৰি কৈছে যে গেলেকী থানাই তেওঁৰ ওপৰত এটা নিজাববীয়াকৈ এটা গোচৰ লৈছে, যিহেতুকে তাত হাই কাজিয়া কৰিছে, বিহুত মানে কি পৰিৱেশ বিনষ্ট কৰিছে, আৰক্ষী কামত বাধা দিছে, আৰক্ষী বিষয়াগৰাকীক মানে কি প্ৰাণে মৰা ভাবুকি দিছে বুলি কৈছে। তো আমি প্ৰশাসনৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ, সঞ্জয় গোৱালা যদি তেখেতসকলৰ অফিচাৰক যদি অপদস্থ কৰিছিলে বা প্ৰাণে মৰা ভাবুকি দিলে, তেওঁলোকে তৎক্ষণিকভাৱে কিয় সঞ্জয় গোৱালাক এৰেষ্ট নকৰিলে? 15 তাৰিখ দিনটো পাৰ হ'ল, 16 তাৰিখত দিনটো পাৰ হ'ল, 16 তাৰিখে গধূলি তেওঁলোকৰ ঘৰত নটিচ এখন পঠিয়াইছে তেখেতে থানাত হাজিৰ হ'ব লাগিব বুলি। তো প্ৰশাসনৰ ইমানটো পাৱাৰ নাই নে? সাধাৰণ ল'ৰা এজনৰ যদি তেওঁলোকক কি কৰিছে, তেওঁক থানাত মাতি আনি বা তেওঁ থানাত ভৰাই মেলি তেওঁৰ ওপৰত ইনকুৱাৰী কৰি তেওঁৰ ওপৰত ইনকুৱাৰী কৰিলেহেঁতেন যে তেওঁ যদি ভুল আছে, তো তেওঁৰ ওপৰত ইনকুৱাৰী কৰি যদি সত্য প্ৰমাণিত হয় যে তেওঁ দূষিত হয়, তেখেতক জেল হাজোলৈ প্ৰেৰণ কৰিলেহেঁতেন, আমাৰ একো ক'বলগীয়া নাছিল।